নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেইউ টেকলৈ। আজি মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব লাগে এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰাৰ লাষ্ট ডেটটো হৈছে 30 জুন 2020। প্ৰথমতে মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ডেস্কটপ ছাইট কৰি ল'ব। এইটো ডেস্কটপ ছাইট ছেটিংটো কৰি ল'ব। কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব ই ফিলিং চাৰ্চ কৰাৰ পিছত এনেদৰে এখন পেজ খোল খাই আহিব। ইয়াত একেবাৰে প্ৰথম দিয়া আছে লিংকটো, তাত ক্লিক কৰিব। একেবাৰে প্ৰথম লিংকটোত ক্লিক কৰাৰ পিছত এনেধৰণে এখন পেজ অ'পেন হ'ব। ইয়াত এই এডভাৰ্টাইজটো আঁতৰাব লাগিব। ইয়াত ক্লিক কৰি পুৰণিটো আঁতৰাই লোৱাৰ পিছত ইয়াত লিংক আধাৰত যাব লাগিব। লিংক আধাৰত যোৱাৰ পিছত লিংক আধাৰত ক্লিক কৰিব লাগিব। 3 নম্বৰ অপশ্যনটো দিয়া আছে লিংক আধাৰ, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেধৰণে এখন পেজ অ'পেন হ'ব। ইয়াত কি বিচাৰে এইখিনি সম্পূৰ্ণ ফিল আপ কৰি দিব লাগিব। ফিল আপ কৰাৰ পিছত লিংক আধাৰত ক্লিক কৰিব লাগিব। তো প্ৰথমতে ফিল আপ কৰি লওঁ কি বিচাৰিছে। ইয়াত প্ৰথমতে পেন কাৰ্ডৰ নাম্বাৰটো দিব লাগিব, তাৰপিছত আধাৰ নম্বৰ দিব লাগিব। ছেকেণ্ড অপশ্যন, থাৰ্ড অপশ্যনটো আধাৰ কাৰ্ডত যি নাম দিয়া আছে তাৰ সেই নামটো দিব লাগিব। তাৰপিছত আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদি আধাৰ কাৰ্ডত কেৱল বছৰটো দিয়া আছে, জন্ম তাৰিখ আৰু মাহটো দিয়া নাই, তেনেহ'লে ইয়াত টিক মাৰ্কটো লগাব লাগিব। যদি সকলো ঠিকে আছে তেনেহ'লে ইয়াত টিক মাৰ্কটো লগাব নালাগে। আৰু আই এগ্ৰীত ক্লিক কৰাৰ পিছত কেপচাৰটো ইয়াত যেনেদৰে আছে ঠিক এনেদৰে ইয়াত বহাই দিব লাগিব। বহাৰ পিছত লিংক আধাৰত তলত ক্লিক কৰিব লাগিব। লিংক আধাৰত ক্লিক কৰাৰ পিছত এনেদৰে এখন পেজ অ'পেন হ'ব। আৰু ইয়াত এনেদৰে লিখা থাকিব ইয়ৰ ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু UIDAI ফৰ ভেলিডেশ্যন অফ আধাৰ। প্লিজ চেক দ্য ষ্টেটাছ লেটাৰ বাই ক্লিকিং অন লিংক আধাৰ হাইপাৰ লিংক ইন দ্য হোম পেজ। হোম পেজত যাব কৈছে আৰু চেক কৰিব কৈছে। প্ৰথমে হোম পেজত যাওঁ। হোম পেজত ঘূৰি যাবলৈ হ'লে হোম আছে, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেদৰে এখন পেজ অ'পেন হ'ব। ইয়াত ক্লিক হাৰটো লিখা আছে, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াৰ পিছত এনেদৰে এখন পেজ অ'পেন হ'ব। ইয়াত পেন কাৰ্ডৰ নাম্বাৰটো আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। দিয়াৰ পিছত ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত দেখুৱাব যে আমাৰ পেন কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত লিংক হ'ল নে নহ'ল। মোৰ ইয়াত পেন কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত লিংক হ'ল। ইয়ৰ পেন ইজ লিংক টু আধাৰ নাম্বাৰ। মোৰ আধাৰ কাৰ্ডৰ লগত এই পেন কাৰ্ডৰ নাম্বাৰটো লিংক হ'ল।